নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছোঁ আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বিজেপি একক বৃহত্তম দল হিচাপে পৰিগণিত হ'লেও আচৰিত হ'ব নালাগে বিটিচি নিৰ্বাচনলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বিজেপি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও আচৰিত হ'বলগীয়া কোনো কথা নাথাকিব, এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বিজেপি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও আচৰিত হ'বলগীয়া কোনো কথা নাথাকিব। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ শান্তি নিশ্চিত কৰিবলৈ বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে মঙলদৈ উপস্থিত হোৱাৰ পাছতে সাংবাদিকৰ আগত কয় যে বিটিআৰ নিৰ্বাচনত এইবাৰ বিজেপিয়ে শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূৰ্বতে তাত থকা দুটা প্ৰধান দল আছিল UPPL আৰু BPF, আৰু এইবাৰ বিজেপি এটা সৰু দল আছিল। কিন্তু এইবাৰ মই ভাবো যে বিটিচি নিৰ্বাচনত বিজেপিয়ে যি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিছে, আমি যদি একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰোঁ তেন্তে তাত আচৰিত হ'বলগীয়া কোনো কথা নাথাকিব, এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে 22 ছেপ্টেম্বৰত 40খন পৰিষদীয় আসনৰ বাবে বিটিচি নিৰ্বাচনত অনুষ্ঠিত হ'ব। 26 ছেপ্টেম্বৰত ভোট গণনা কৰা হ'ব। বিজেপিয়ে এইবাৰ বিটিচিৰ 32খন আসনত প্ৰাৰ্থী পদক্ষেপ কৰিছে। নিৰ্বাচনৰ সময়সূচী ঘোষণাৰ পূৰ্বে বিটিআৰত ব্যাপক প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিয়ে বিটিআৰত স্থায়ী শান্তিৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। বিগত বিটিচি নিৰ্বাচনত UPPL 12খন, বিজেপিয়ে 9খন আৰু গণ সুৰক্ষা পাৰ্টিয়ে 1খন আসন লাভ কৰিছিল। পূৰ্বৰ নিৰ্বাচনত 17খন আসনেৰে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল BPF-এ। পাছত বিটিচিত কংগ্ৰেছৰ অকলশৰীয়া সদস্যজনে বিজেপিত যোগদান কৰিছিল। UPPL আৰু বিজেপিৰ লগতে ৰাজ্য চৰকাৰে তৃতীয় মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদে বিটিচি নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল। ধুবুৰীত কোচ ৰাজবংশী প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ আৰক্ষী CRPF জোৱানৰ উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। কালি সন্ধিয়া ধুবুৰীত সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। এসংখ্য প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী CRPFৰ জোৱান, যাৰ ফলত বহু প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 10 ছেপ্টেম্বৰ সংঘৰ উদ্যোগত আৰু ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সংঘৰ সহযোগত এক বিশাল প্ৰতিবাদী জোৰৰ সমদল অনুষ্ঠিত হয়। কিন্তু এই প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী CRPFৰ জোৱান, যাৰ ফলত বহু প্ৰতিবাদকাৰীৰ আঘাতপ্ৰাপ্ত হয়। আহতসকল বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। জানিব পৰা মতে, কোচ ৰাজবংশী জনগোষ্ঠী জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত কালি গোলকগঞ্জ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলগঞ্জ টাউন অভিমুখে ওলাই হৈছিল জোৰ সমদল। কিন্তু এই সমদলক বাধা আৰোপ কৰে আৰক্ষীয়ে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে আৰক্ষীয়ে CRPFে এই প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰায় বৰ্বৰভাৱে আক্ৰমণ কৰে। গোলকগঞ্জ থানাৰ আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষী আৰু CRPFে এই আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পাছতে অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাৰ বুজ ল'বলৈ লগে লগে ধুবুৰীত উপস্থিত হয় জয়ন্ত মল্লবৰুৱা মন্ত্ৰী। ঘটনাৰ মাজনিশা ধুবুৰীত উপস্থিত হোৱা জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি এই ঘটনা দুৰ্ভাগ্যজনক বুলি অভিযোগ কৰে। তেওঁ কয় যে সন্ধিয়াৰ হোৱা প্ৰতিবাদত যি ঘটনা হ'ল সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। এই ঘটনাটোৰ পাছতে মুখ্যমন্ত্ৰী মোক ইয়ালৈ অহাৰ নিৰ্দেশ দি পৰিস্থিতিৰ বুজ ল'বলৈ কৈছিল। তাৰ পাছতে মই ইয়ালৈ আহি আহতসকলৰ খবৰ ল'লো। বৰ্তমান তেওঁলোক সুস্থ আছে। তেওঁলোকৰ চিকিৎসা চৰকাৰে কৰি আছে।
মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আক্ৰচুৰ কৰ্মতাৰ সৈতে আলোচনা হ'ব। আলোচনাতে ভুল বুজাবুজিৰ ভাৱে এনে হ'বলৈ পালে এই ঘটনা সন্দৰ্ভত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাক নিলম্বন আৰু গৌৰীপুৰৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাইনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে।